জাৰণি মাজতে কি চৰায়ে ৰিঙি আয়ো কিয় বাৰু ৰিঙি আয়। জয় শ্ৰী মহাকাল, মই বিকাশ। আজি এটা আমি নতুন ভিডিঅ'লৈ আকৌ উপস্থিত হৈছোঁ আপোনালোকৰ ওচৰত। আৰু আমাৰ ওচৰত আজি এজন ডাঙৰীয়া আছে। তেখেত যথেষ্ট ভাইৰেল হয় আৰু তেখেতে বহুত ধুনীয়া বিহু নাম আৰু তেখেতৰ নিজৰ বহুতখিনি প্ৰতিভা আছে। আৰু আজি আপোনালোকক চিনাকি কৰি দিবলৈ আছোঁ। আমি ডাঙৰীয়া মুখৰ পৰা তেওঁ ইণ্ট্ৰডাকশ্যনটো ল'ম। নমস্কাৰ, মোৰ নাম শ্ৰী শংকৰ বৰা। হয়। আৰু মোৰ ঘৰ মেলেং দলৈ গাঁও। হয় হয়। আৰু সকলোৱে হয়তো কোনোবাই মাজুলী বুলি কয়, কোনোবাই চৰাইদেউত বুলি কয়। হয় হয় হয়। কিন্তু সম্পূৰ্ণ এড্ৰেছটো মোৰ নাজানে। মোৰ যোৰহাটৰ মেলেং দলৈ গাঁও, এখন সৰু গাঁও। হয় হয়, নিশ্চয়। সৰু গাঁও হ'লেও আপুনি আমাৰ অসমখনক যথেষ্টখিনি মৰম দিছে। আৰু সকলোৱে আমি জনাত আপোনাৰ ভিডিঅ' চাই বহুতে উৎফুল্লিত হৈছে আৰু বহুত মৰম চেনেহ দিছে আপোনাক। আজি আমাৰ ওচৰলৈ আপোনাক নিমন্ত্ৰণ কৰি আনিলোঁ। আপুনি আমাৰ ওচৰলৈ আহিলে আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আমাৰ অডিয়েঞ্চক আজি আপুনি নিজৰ ফালৰ পৰা আপোনাৰ যিটো আপোনাৰ ভাইৰেল মানে ষ্টৰি, আপুনি সেই ষ্টৰিটো অকণমান কওকচোন। কেনেকৈ আপুনি মানে আচলতে ভাইৰেল ঘপককৈ হোৱা বস্তু এটা। হয় হয়। আমি যিহেতু এইবাৰ জাৰণিৰ মাজতে কি চৰাই ৰিঙি আয় হয় শীৰ্ষক গীতটো আমি বিহু নামশাৰী হয় হয় চৰাইদেউ সমন্বয় বিহু দলৰ প্ৰদৰ্শনীমূলক যিটো আমাৰ বিহু কমিশ্যন কৰাৰ উপৰিও আমাৰ 10 মিনিট এক্সট্ৰা ফ্ৰেম কৰি পেলাই মানে হয় আমাৰ পুৰণা নামবিলাক মানে কালেক্ট কৰি গোৱা হয়। হয় হয়। সেই তেনেকেই মানে বিচাৰি পেলাই পুৰণা গীত বিচাৰিলোঁ, বিচাৰি জাৰণিৰ মাজতে ভাল লাগিলে গাই। হয় হয়, নিশ্চয়। আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ পৰিচিত হয় হয় কৃষ্ণমণি নাথদেৱৰ হয় খুব এটা জনপ্ৰিয় বিহু নাম। হয় হয়। সেইটো কাৰণে মানে নাম ফাকি ভাল লাগিলে। সেইটো কাৰণে আমাৰ বিহু দলত গাই চালোঁ কেনেকুৱা হয়। ৰাইজে ভাল পালে, আঁকোৱালি লৈছে। হয় হয়, ভাল লাগিছে। বহুত মৰম চেনেহ দিয়াৰ বাবে আৰু বেছি ধন্যবাদ। নিশ্চয়। বহুত সুন্দৰ কথা কৈছে। তেখেত মানুহটো যিমান সুন্দৰ সিমান তেখেতৰ মাতো শুৱলা। আমি নিশ্চয় ভিডিঅ'টো আমি আগলৈ আপোনালোকে চাই থাকক। আমাৰ ভিডিঅ'টো যথেষ্ট ধুনীয়া হ'বলৈ গৈ আছে। আৰু আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ইনষ্টাগ্ৰাম আৰু ফেচবুকত চালে ফ'ল' কৰিব। আৰু দাদাক আপোনালোকে বহুতখিনি মৰম দিছে। আপোনালোকক বহুত বহুত ধন্যবাদ জনাই। দাদা আজি আমাৰ ওচৰত কি গাম বুলি ভাবিছে? আপোনাৰ যিটো ভাইৰেল, আপোনাৰ যিটোত আপুনি ধৰি লোৱা সমাজে আপোনাক বহুত মৰম দিলে, আপুনি সেইটোকে প্ৰথমে আৰম্ভ কৰক। নিশ্চয়। জাৰণি মাজতে কি চৰায়ে ৰিঙি আয়ো কিয় বাৰু ৰিঙি আয়, কিয় বাৰু ৰিঙি আয়। তোৰ মনৰ ভিতৰত কোনে বাৰু জুমি চাই, কিয় বাৰু জুমি চাই, কিয় বাৰু জুমি চাই। ঐ নাচনী ঐ, নাচনী ঐ, তোৰ মনৰ ভিতৰত ঐ কাৰেনো ছবিটি মোৰ মনৰে কথাবোৰ তইনো বুজা নহবি। ধন্যবাদ। বহুত বহুত ধন্যবাদ। বহুত ধুনীয়া গাইছে। আপোনালোকে ভিডিঅ' যদি চাই আছে তেতিয়াহ'লে আমাক নিশ্চয় কমেণ্ট কৰিব। আৰু এনেকৈ দাদা সদায় মৰম দি যাওক। আৰু দাদাও আজি আমাৰ ওচৰত আহি পিনি যিখিনি আপোনালোকৰ ওচৰত প্ৰতিবেদন কৰিছে, তাতো যদি কিবা ভুল ভ্ৰান্তি থাকে নিশ্চয় ক্ষমা কৰিব। আপুনি মানে যেতিয়া আপুনি গান গাইছিল, তাৰ আগত আপোনাৰ মানে আপুনি কি কৰিছিল? আপুনি গানৰ লগতে জড়িত হৈছিল নে কিবা বিহুৰ লগত জড়িত হৈছিল? কেনেকুৱা কি চিষ্টেম, মানে আপুনি কি পদ্ধতিত আপোনাৰ মানে আপুনি এই ফেমটোলৈ আহিলে? আচলতে সংস্কৃতি বস্তুটো ঘৰৰ পৰাই পোৱা যায় প্ৰথম। সেইটো কাৰণে আমাৰ ঘৰৰ দেউতাহঁতেও তেনেকৈ আগত বিহু কৰিছিলে। ভাওনাত তেওঁ বায়ন কৰে, আমাৰ দাদাই বায়ন কৰে, তেওঁ বিহু কৰে। সেই ঘৰখনৰ পৰাই আচলতে সেই পৰিৱেশটো পোৱা হৈছিলে প্ৰথম পৰ্যায়ত। সৰুৰ পৰাই মানে এইখিনি ভাল লাগে কৰি, খুব ভাল লাগে মানে। আৰু তেনেকৈ গাঁৱত কৰি পেলাই বাহিৰত তেনেকৈ যাবলৈ সুবিধা পালোঁ। আৰু তেনেকৈ মানে ওলাই যোৱা হৈছে আচলতে। নিশ্চয় নিশ্চয়। মানে আপুনি সৰুৰ পৰা এই বস্তুটোৰ প্ৰতি আপোনাৰ মৰম চেনেহ বা ভাল পোৱাখিনি আছিল, সেইটোক লৈ পিনিয়ে আপুনি আগবাঢ়ি গৈছে তেনেকৈ। নিশ্চয় আপুনি এনেকৈ আগবাঢ়ি যাওক আৰু আপোনাক সকলোৱে সেনেকৈ সদায় মৰম দিয়ক। আৰু ইয়াৰ পিছত আপুনি এতিয়া বৰ্তমান ভাওনাও কৰে নেকি? নিশ্চয়, ভাওনা কৰোঁ। ভাওনাও কৰে ন আপোনালোকে? আপোনালোকৰ ভাওনাৰ নিজৰ কিবা দল আছে নেকি? আছে আছে। আমি গোপালদেৱ সমন্বয় শিল্পী সমাজ, আমাৰ শ্ৰদ্ধাৰ অতুলানন্দ দেৱগোস্বামীৰ পৰিচালনাৰে আমাৰ এতিয়া বৰ্তমান নাটক কৰি আছোঁ শংখধ্বজৰ কৃষ্ণ দৰ্শন শোধনাৰ মুক্তি লাভ। তাতে মই মুখ্য গায়ন কৰি আছোঁ। তেনেকেই ভাওনা এবাৰ কম্পিটিশ্যন বহুত কৰা হ'ল। তাতে ভাল আমি ফলাফলো পাইছোঁ। আৰু নিজেও ধৰক ছিংগুলকৈ পাবলৈও সক্ষম হৈছোঁ। ভাল লাগিছে। এইবাৰ ভাওনাত বহুত বেছি ভাল লাগিলে। যথেষ্টখিনি মৰম দিছে আপোনাক ৰাইজে। হয় নিশ্চয়।
আগলৈকে এনেকে মৰম দি যাব আপোনাক। হয় হয় আপুনি ভাওনাৰ কিবা এটা আমাক অডিয়েঞ্চক শুনক, মানে বচনেই হওক বা গানেই হওক বা কি কয় মানে যি ভাল পায় আপোনাৰ ফালৰ পৰা। এটা ভাওনাৰ মানে আমাৰ এফালে খুব সুন্দৰ দুলৰী চন্দ্ৰ মানে ভগত দৰ্শনত যেতিয়া পৰীক্ষিতে শুকমণি আহে, পৰীক্ষিতে যেতিয়া পূজা কৰে আচলতে, হয় হয় তেতিয়া মানে সেই দুলৰী চন্দ্ৰভাগ গোৱা হৈছিলে। হয় হয় তাকে মই অকণমান গাবলৈ চেষ্টা কৰিছোঁ। নিশ্চয় কওক। সুবৰ্ণ ভৃংগাৰে পখালিলা ভৰি পাদুদকলে মাথে গন্ধে পুষ্পে ধূপে দীপে উপহাৰে পুজিলা পৃথিৱীনাথে চৰণত ধৰি বলিলান্ত তুতি মিনতি গণে কভাৱে পৰম সাদৰে আপোনাক নিপে অৰ্পিলা মুনিৰ পায়ে। ধন্যবাদ। যথেষ্ট ধুনীয়া গাইছে। নিজৰ মনত থকা বা নিজে ভাল পোৱা কিছুমান ৰাইজেও যাতে শুনি ভাল পায়। আমি প্ৰদৰ্শনী ভাওনাবিলাকত মানে প্ৰথম আমি যেতিয়া আমাৰ নাটভাগ আমি আৰম্ভ কৰোঁ, তেতিয়া মানে আমি এনেই আৰম্ভণি গীত বুলি এনেই কিবা এটা গাওঁ, তাকে অকণমান গাবলৈ চেষ্টা কৰিছোঁ। আচলতে ভাওনাৰ গীত বুলি ক'বলৈ যোৱা নাইকিয়া, ভাওনাৰ আৰম্ভণিতে আমি গাওঁ মানে। ঠিক আছে, মই সেইটোকে গাই দিছোঁ অকণমান। অনন্ত তোমাৰে নাম দয়াময় অনন্ত তোমাৰে নাম অনন্ত তোমাৰে লীলা দয়াময় অনন্ত তোমাৰে খেলা তুমি সত্য সনাতন লক্ষ্মীপতি নারায়ণ অনন্ত যত তুমি কৰিছা শয়ন হৰি হে বহুত ধুনীয়া হৈছে। আমাৰ পৰিৱেশটো এনেকুৱাই এটা ধুনীয়া পৰিৱেশত পৰিৱৰ্তন হৈছে যে নিজকে ভাওনা চাই থকা লেখীয়া লাগিছে আৰু বহুতেই ভাল গাইছে। দাদাৰ কণ্ঠটো যথেষ্ট ধুনীয়া আৰু এনেকৈ যাতে ভগৱানেও তেখেতক আশীৰ্বাদ কৰক আৰু তেখেত আগবাঢ়ি যায় যাতে। দাদাই ভাওনাৰ বাহিৰে আপুনি বিহু কেইটামান আমাক শুনক, যিকেইটা বিহু গান মানে ৰাইজে যাতে আপোনাক আগত যিখিনি গানে আপোনাক মৰম দিছে তেনেকুৱা কিছুমান গান গালেও হ'ব, যিখিনি আপোনাক ভাল লাগে। বিহু নাম গাবলৈ পালে এনেও ভাল লাগে। ভাল লাগে, নিশ্চয় কওক। ঠিক আছে, মই ৰাইজে শুনি ভাল পাব। গাইছোঁ বাৰু।
ঐ নাচনী শুনা নাই নে ঢোল পেঁপা গগনাৰে মাত ঐ নাচনী শুনা নাই নে কুলিৰ কোমল মাত ঐ নাচনী সঁচাকৈয়ে দিবানে তোমাৰ কোমল মিঠা মাত তোমাৰ মিঠা মাতত আছে খড়গৰে পাৰিজাত তোমাৰ মিঠা মাতত আছে খড়গৰে পাৰিজাত সুবাগি মণি মাগুৰি দিলে মাই দেহাজান বকুল বৰা জেঙনি আঘোণৰে পথাৰত দিলে মাই দেহাজান আছেনো হালি জালি তুমি হলে দানি পথাৰ হব শুৱনি জহাব ধানেৰে ভৰিব মোৰ ভঁৰালটি দিলে মাই দেহাজান হবানে মোৰ লগৰী মোৰেনো ঘৰ শুৱনি কৰি নিশ্চয় বহুত সুন্দৰ হৈছে আৰু নিশ্চয় আপোনালোকেও যিখিনি আপোনালোকে আগত দাদাৰ গান শুনিছে সকলোতে তেখেতক চিনি পায় তেখেত বহুত পৰিচিত আৰু ইমান ধুনীয়াকৈ আমাৰ আজি এই ভিডিঅ'টো তেখেতে প্ৰস্তুত কৰিছে আৰু আমাৰ মাজত মৰম চেনেহ দি গৈছে এনেকৈও সদায় যাতে দাদাই আৰু আগবাঢ়ি যাওক আৰু আমি সেইটোৱে কামনা কৰোঁ আৰু দাদাৰ ইয়াৰ পিছত নতুন কিবা আপুনি এতিয়া পদক্ষেপ লৈছে নেকি মানে যে আপুনি আৰু কিবা গানৰ যিটো কেৰিয়াৰ সেই কেৰিয়াৰটো কেনেকৈ মানে আপুনি আগবাঢ়ি নিব বা আপুনি কি ভাবিছে এতিয়া আচলতে আমি ভাবিব বহুত পাৰোঁ মানে হয় হয় নিশ্চয় সঁচা কথা ক'বলৈ গ'লে বহুত বহুত কিবা কিবি ভাবি দিওঁ হয় খালি সেই জেগাকণ আচলতে পোৱাগে নাই হয় নিশ্চয় আৰু ঘৰুৱাৰো কিছুমান থাকে আৰু এইবিলাক হয় হয় অকণমান খোজকাঢ় সেইটো কাৰণে মানে কি আমাৰ চৰাইদেউ সমন্বয় বিহু দলৰ আমাৰ যিকেইজন জ্যেষ্ঠ বিহুৱা হয় হয় তেওঁলোকে মানে আমাক বহুতখিনি কিবা কিবি কৰি দিছে আগতে আমি কেইবাটাও আমাৰ চৰাইদেউ সমন্বয় বিহু দলৰ আণ্ডাৰত আমি গান কৰিছোঁ হয় 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 তেনেকে তেওঁলোকে কৰি মেলি দিয়ে হয় প্ৰথম মই মামনি 2020 বুলি প্ৰথম এলবাম কৰিছিলে তেতিয়া আমাৰ সেই মই গানটো ৰিলিজ হৈছিলে অনুপম বিতোপন ইউটিউব চেনেলত হৈছিলে হয় 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 আমাৰ বিতোপন দাই গোটেইখিনি কৰিছিলে হয় প্ৰথম তেতিয়া সেইটো গাইছিলো কেনেকুৱা কি হ'ল নাজানো ঠিক গীতটো কি আছিলে ৰ'ব দেই লিহিৰি লিহিৰি অকমান আমাক গুণগুণাই দিয়ক পাহৰিছো যিমানখন আপোনাৰ যিমানখন আপোনাৰ মনত আছে লিহিৰি লিহিৰি বিৰিণা সাগৰী নদীলৈ হালিছে বুৱতী নৈ শুৱনি লিহিৰি লিহিৰি বিৰিণা সাগৰী নদীলৈ হালিছে বুৱতী নৈ শুৱনি নৈ গৰা খহিব বিৰিণা ডুবিব নৈ গৰা খহিব বিৰিণা ডুবিব মামনি বানে উটুৱাই নিব বানে উটুৱাই নিব নাই নাই একো নাই ঠিকে আছে ভাল হৈছে যথেষ্ট ভাল হৈছে আপুনি এনেই কৈছে আমাক যে আমি অকমান চেষ্টাহে কৰিছো গাবলৈ যথেষ্ট ধুনীয়া গাইছে আপুনি আৰু জুবিন দাক লৈ পিনে আপুনি কি কয় আপুনি আপোনাৰ জুবিন দা কিমান অনুৰাগী আৰু জুবিন দাৰ বহুত কি ক'ম দিয়া জুবিন দাৰ বিষয়ে ক'বলৈ গ'লে মনটো ভাঙি পৰে একেবাৰে সঁচা কথা ক'বলৈ গ'লে আৰু বহুত বেছি ভাল পোৱা মানুহজন আমাৰ মাজৰ পৰা হেৰাই গৈছে প্ৰথমতে তেওঁক বহুত শ্ৰদ্ধা ভক্তি তেওঁৰ ওপৰত আমাৰ সদায় থাকিব আমি যেতিয়ালৈকে জীয়াই থাকো তেওঁৰ প্ৰতি আমাৰ মৰম শ্ৰদ্ধা সদায় থাকিব সদায় আমাৰ মাজত জীয়াই থাকক সেইখিনিয়ে মানে তেওঁক লৈ কথা মানে এতিয়া কি ক'ম ক'বলৈ ভাষা নাই ভাগি যায় নিশ্চয় হয় আমাৰ হিয়াৰ আমঠুজন যেতিয়া অকস্মাতে পতককে আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'লে আমি নিজে বিশ্বাস কৰিব পৰা হোৱা নাই আৰু ৰাইজে তেনেকৈ জুবিনদাৰ মানে ন্যায় কাৰণে আজিও যুঁজি আছে আৰু অতি শীঘ্ৰে যাতে তেওঁ ন্যায় পায় আমি সেইটোৱে বিচাৰো আৰু আমি CM ছাৰৰ ওচৰতো সেইটোৱে আমি অনুৰোধ জনাওঁ আমাৰ ষ্টুডিঅ'ৰ ফালৰ পৰা আৰু আজি দাদাও আহিছে দাদাও যথেষ্টখিনি আমাক যেনেকৈ মৰম দিছে সেই মৰমখিনি
আমি জুবিন দাৰ পৰাও এটা সময়ত আমি পাইছিলোঁ আৰু আগলৈও পাই থাকিম। তেখেত আমাৰ হিয়াৰ আমঠু আৰু তেখেতে সোনকালে ন্যায় পাওক, আমি সেইটোৱে বিচাৰোঁ। জুবিন দাক কিছুমান আপোনাৰ বিহু গীত এটা শুনাব নেকি আমাৰ ওচৰত? আহ, সৰুকে হ'লেও অকণমান, যিমানকণ আপোনাৰ মনত থাকে। ঐ নাহৰ ফুলাৰ বতৰ, ঐ নাহৰ মোৰ মৰমৰ, ঐ নাহৰ, ঐ নাহৰ আনিলি তই বহাগৰে খবৰ, ঐ নাহৰ ফুলাৰ বতৰ, ঐ নাহৰ মোৰ মৰমৰ, ঐ নাহৰ আনিলি তই বহাগৰে খবৰ। সিমানতে গাইছো। ধন্যবাদ। আপুনি মই আপোনাক যিটো প্ৰস্তাৱ ৰাখিছোঁ, আপুনি প্ৰস্তাৱটো মোৰ মানি লৈছে আৰু যিমানে যি নহওক আপুনি যথেষ্ট জুবিন দাৰ গীতটো, আজি জুবিন দা আমাৰ মাজত নাই যদিও আপোনাৰ কণ্ঠই এনেকুৱা এটা অনুভৱ হৈছে যে জুবিন দাই আমাৰ মাজত গাই আছে। ভাল লাগিছে আৰু তেনেকৈ আপোনাক কি ক'ম, যথেষ্টখিনি মৰম দিছে আপুনি আজি আমাৰ মাজত আহি পিনি, আৰু ৰাইজেও ভিডিঅ'টো যাতে চাই ভাল পাইছে, আমি সেই কামনা কৰি দাদাক সদায় মৰম চেনেহ আপোনালোকে দি যাব। আৰু ইয়াৰ পিছত আপোনাক আপোনাৰ নিজৰ ব্যক্তিগত আপুনি কিছুমান আপোনাৰ লাইফৰ দুটামান আমাক কথা জনাওক, যে মানে ৰাইজে আপোনাৰ নিজৰ এতিয়া চবেই আপোনাৰ ভিডিঅ' চাই থাকে বা আপোনাৰ ভিডিঅ' দেখি থাকে, কিন্তু আপোনাৰ ব্যক্তিগত কথা কোনেও নাজানে, আপোনাৰ লাইফৰ বিষয়ে নাজানে। আপোনাৰ মানে যিটো জাৰ্ণি ষ্টাৰ্ট হ'ল, এইটো ঘপককৈ আৰম্ভ হ'ল আৰু তেনেকৈ আপুনি ৰাইজৰ মাজত পৰিচিত হ'ল। আৰু আপোনাৰ নিজৰ এতিয়া আপুনি যিহেতু ক'লে যে আমি এখন সৰু গাঁৱৰ পৰা বিলং কৰোঁ, আৰু সৰু বুলি ক'লেও মানে কি হয়, অসমীয়া মানুহ সদায় মৰমীয়াল, আৰু দাদাই তেনেকেই মৰমত প্ৰতিটো বস্তু মৰমত, এতিয়া যেনেকৈ এটা বিহু গালে ইমান সুন্দৰ এটা কণ্ঠৰে বিহুটো তুলিছে, উৎফলাই তুলিছে আৰু ভাল লাগে যথেষ্ট। আপোনাৰ নিজৰ বিষয়ে কেইটামান ৰাইজক কওক, যে মই মানে মানুহটো মই কেনেকুৱা, কি কথা। এনেইতো মানুহটো ভালেই, সেইটো মই ক'বলৈ নাযাওঁ, মানুহটো বেয়া বুলি মই কোৱা নাই একচুৱেলি, সেইটো ভুল নাভাবিব আপোনালোকে যদি ভিডিঅ' চাই আছে। নিজৰ কথাটো তেনেকে বেলেগে গম পাব যে মই কেনেকুৱা আচলতে। মানে ৰাইজে যিটো চেহেৰা দেখি আছে, সেই চেহেৰাটোৰ আঁৰৰ কিছুমান কথা কওক, যে মানে ধৰি লোৱা আপুনি নিজৰ কিছুমান কথা ৰাইজক কওক, যে মই মানুহটো এনেকুৱা, বা আপোনালোকে যেনেকুৱা বুলি ভাবে মই তেনেকুৱা হয়তো নহ'বও পাৰোঁ, বা হয়তো তেনেকুৱাও চাগে, সেনেকে অকণমান কিবা ৰাইজক। আচলতে খুব হাঁহি মাতি থাকিবলৈ বিচাৰোঁ মানুহৰ লগত, হয়, সদায় হয়, হাঁহি মাতি কথা পাতিব বিচাৰোঁ। হয়, কিন্তু অন্তৰত ধৰ বহুত কিবা কিবি থাকে যদিও মুখখনত সদায় হাঁহি থাকিবলৈ বিচাৰোঁ মই। হয়, নিশ্চয়। আৰু সকলোকে ভালদৰে মাতি সম্ভাষণ জনাই মানে হয়, সেইখিনিয়ে বৰ ডাঙৰ কথা আচলতে। হয়, 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 আৰু জীৱনটোত কি ক'ম এতিয়া, মই মেট্ৰিক পাছ কৰাৰ পিছৰ পৰাই হয়, বহুত কষ্ট কৰি ঘৰখনে মোক কলেজত মানে হেৰি কৰিলে, হয়, এডমিশ্যন লোৱাই মেলি পৰা আদি কৰি, হয়। আৰু নিজেও মই পঢ়া যোগালি কৰা আজি আচলতে এই কথাটো চাওক, আজি হয়তো তেওঁ ইমানেই এজন ভাইৰেল ব্যক্তি, তেওঁ তেতিয়াও এই কথাখিনি আজিলৈকে কোনেও মানে আপোনালোকৰ আগত উলিয়াই দিয়া নাই, কিন্তু তেখেতে আজি নিজৰ মুখৰ পৰাই কৈছে যে তেখেতে বহুত ষ্ট্ৰাগল কৰিছে, আৰু ষ্ট্ৰাগল কৰাটো মই মেবি নাভাবোঁ যে এইটো এটা বেয়া কথা। আমি এখন সৰু অসমৰ ৰাজ্যৰ পৰা আহোঁ, আৰু সেই অসমৰ ৰাজ্যখনত প্ৰায় মানুহে সৰু হওক, ডাঙৰ হওক, ধনী হওক, দুখীয়া হওক, প্ৰথমতে ষ্ট্ৰাগল কৰে, আৰু তেখেতেও কৰি আহিছে, আৰু তেখেতে নিজৰ মুখৰ পৰা কৈছে যে এটা সময়ত তেখেতে প্ৰকাশ যোগালিও কৰিছিলে। কিন্তু হাঁহিবলগীয়া কথা নহয়, কিন্তু বহুত কষ্ট কৰিছে দাদাই। আজি কষ্টৰ ফলত ইমানখিনি আপোনালোকে মৰম দিছে দাদাক। তাৰপিছত আচলতে কি, পঢ়া যোগালি কৰাটো মানে মেট্ৰিক পাছ কৰাৰ পিছত যেতিয়া কলেজত এডমিশ্যন ল'লোঁ, হয়, হয়, আমি লাডুগড় চাৰিআলি আহি পেলাই আমি চিটি ৰাইড চলি আছিলে, তেতিয়া চিটি ৰাইডত আমি ওলমি যাওঁ হয়, টকা লয় পইচা, হয়, তেতিয়া হয়, হয়, তেনেকৈ গৈ পঢ়িলোঁ। আকৌ মই 3 দিন কলেজ যাওঁ, 3 দিন হাজিৰা কাম কৰোঁগৈ, মানে মোৰ নিজৰ খৰচ নিজে উলিয়াব লাগিব। হয়, নিশ্চয়। আচলতে হায়াৰ ছেকেণ্ডেৰী পঢ়িলোঁ কোনো কিতাপ এখন নোহোৱাকৈ, হয়, হয়, তেনেকৈ লাইব্ৰেৰীৰ পৰা লাইব্ৰেৰী কাৰ্ড লৈ পেলাই মই কিতাপ লৈ আহোঁ হয়, গোটেইদিনাখনে। হয়, 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 তেনেকৈ আচলতে সেইখিনি পৰ্যায়তো তেনেকৈ গ'ল। মই গ্ৰেজুৱেশ্যন কমপ্লিট নকৰিলোঁ, কিন্তু হয়, হয়। তেনেকৈ হাজিৰা কাম কৰি নিজৰ বস্তুখিনি নিজেই গোটাইছিলোঁ। গোটাই মেলি তাৰপিছত লাহেকৈ মানে সংস্কৃতি কৰিবলৈ মানে বেছিকৈ সোমাই পৰিলোঁ ইয়াত। নিশ্চয় 2015 চনমানৰ পৰা পূৰা ওতঃপ্ৰোতভাৱে সংস্কৃতি কৰিবলৈ ল'লোঁ। সোমাই গৈছে। তাৰপিছৰ পৰা মানে কি, ইনকাম চ'ৰ্চ বুলি ক'লে একো নাই, এই সংস্কৃতি কৰিলে আচলতে ইয়াৰ পৰা যিটো পাইছোঁ মানে হয়, নিশ্চয়। তেনেকেই মানে চলি থকা নিচিনা হৈছে আচলতে। হয়, 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 আৰু সময়টো বিশেষকৈ ইয়াত বেছিকৈ দিয়া হয়, 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 হয়। আৰু নিজে কাম কৰিবলৈ কোনো সময়ে নাপাওঁ এনেকুৱা নাপায়, হৈছে। হয়, হয়, ঠিকেই। ভাল কথা কৈছে তেখেতে, বহুত ধুনীয়া কথা কৈছে তেখেতে। এটা সময়ত তেখেতৰ পঢ়িবলৈ এখন কিতাপো নাছিলে, তেওঁ লাইব্ৰেৰীৰ পৰা এখন কিতাপ আনি পিনি তেখেতে পৰীক্ষাত উত্তীৰ্ণ হৈ পেলানি ভালকৈ এখন ঘৰতো বেছি এটা প্ৰেছাৰ নিদিয়াকৈ তেখেতৰ নিজৰ খৰচ বাহন উলিয়াই পেলানি তেখেতে আজি এইটো পৰ্যায়ত কৈছেহি। আৰু আপোনালোকে বহুত মৰম দিছে দাদাক, আৰু সদায় এনেকেই মৰম দি যাব। আৰু দাদাই যিখিনি ক'লে
এই কথাখিনিত আপোনালোকে যদি কিবা কমেণ্ট কৰিব বিচাৰে, বেয়াকে নকৰিব, ভালকে কৰিব, কাৰণ বেয়াকে কৰিবলগীয়া তেখেত মানুহ নহয়, তেখেত বহুত মৰমীয়াল এজন, খুব ভাল লগা, তেখেতৰ কণ্ঠ যিমান ধুনীয়া তেখেতৰ অন্তৰখনো সিমান ধুনীয়া। আৰু আপোনালোকে সদায় এনেকৈ, মই আকৌ কওঁ, দাদাই যিখিনি মৰম আপোনালোকৰ পৰা পাইছে, বহুত বহুত ধন্যবাদ মোৰ ফালৰ পৰা জনাইছোঁ আপোনালোকক। আৰু তেখেতৰ জাৰ্ণিটোৰ বিষয়ে আমি অকণমান জানিলোঁ, ভাল লাগিলে আজি। যি কি নহওক তেখেতে ষ্ট্ৰাগল কৰিছে আৰু আগলৈকেও তেখেতে কৰি যাব। আৰু আপোনালোকে সদায় তেখেতক এনেকৈ মৰম চেনেহ এটা সময়ত যাতে তেওঁ ভাল মানুহ হয়, আৰু এতিয়াতো যথেষ্ট ভাল, আৰু আগলৈও আৰু ভাল মানুহ হওক, আমি সেইটোৱে বিচাৰোঁ। আমি সদায় তেখেতক চাই শুনি, আৰু আমাৰ হৃদয় চুই যোৱা কিছুমান গান তেখেতে ভৱিষ্যতলৈ কিছুমান প্লেনিং কৰিব, আৰু সেইবিলাক প্লেনিঙৰ মতে আমিও তেখেতক চাই মেলি যাম, ছাপোৰ্ট কৰিম, আৰু আপোনালোকেও নিশ্চয় কৰিব আৰু কৰি আছে। আৰু ইমানতে আজি আমি ভিডিঅ'টো সামৰণি মাৰিম আৰু লাহে লাহে। তেখেতে আৰু যদি কিবা ক'ব বিচাৰিছোঁ মানে মই বিশেষভাৱে আপোনাক ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আজি ইমান ধুনীয়া এটা পৰিৱেশত মোক ইয়াত আহি উপস্থিত কৰোৱাই পেলাই সমাজৰ আগত বিশেষভাৱে চিনাকি কৰি দিয়াৰ কাৰণে আপোনাক বহুত বহুত বেছি ধন্যবাদ। আপুনি আপোনালোকে সদায় মৰম চেনেহ কৰি যাব, আশীৰ্বাদ কৰিব, যাতে ভৱিষ্যত দিনত আগবাঢ়ি যাব পাৰোঁ। আপোনালোকৰ আশীৰ্বাদৰ বিনে আমি শূন্য, আশীৰ্বাদ নহ'লে একো কৰিব নোৱাৰোঁ। সহায় সহযোগিতা সদায় কামনা কৰিছোঁ। আচলতে বহুত ভাল লাগে, মানে কি সংস্কৃতি কৰি বহুত বেছি ভাল লাগে। হয়, নিশ্চয়। দাদাই বহুত সুন্দৰ কথা কৈছে। তেখেত আজি আমাৰ মাজত আহি পানি যে আমাৰ মাজত ইমানকণ সময় দি আপোনালোকৰ মাজত আমি ভিডিঅ'টো প্ৰস্তুত কৰিব পাৰিছোঁ, সেইটো কাৰণে বহুত বহুত থেংক ইউ জনাইছোঁ। আৰু এনেকৈ সদায় মৰম দি যাব। যদি দাদাৰ কিছুমান গান আৰু শুনিবলৈ মন যায় আপোনালোকৰ, তেতিয়াহ'লে আপুনি আমাক কমেণ্ট কৰিব, নিশ্চয় আকৌ আমি দাদাক মাতিম। আৰু ভিডিঅ'টো আমি দীঘলীয়া নকৰি ইমানতে অন্ত কৰিছোঁ। ধন্যবাদ দাদা। জয় শ্ৰী মহাকাল।